আজি ভোগালী বিহুৰ উপলক্ষে মই সমগ্ৰ অসমবাসী ৰাইজক আৰু মকৰ সংক্ৰান্তি উপলক্ষে সমগ্ৰ দেশবাসীক জ্ঞাপন কৰিছোঁ। এই ভোগালীৰ যাতে আগন্তুক দিনত আমি অসম ৰাজ্যখন প্ৰতিষ্ঠা কৰিব পাৰোঁ, যিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু ভাৰতবৰ্ষখন বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰ যি প্ৰতিষ্ঠা, নিশ্চয় সেইটো সফল হ'ব। আমি আজি যোৱাকালি মেজি জ্বলাই আজি বিহু বুলি আমাৰ বিভিন্ন স্থানত ভোজ ভাত খাই এটা সুন্দৰ পৰিৱেশ। এইটো হ'ল প্ৰকৃতিৰ লগত আমাৰ এই উৎসৱটোৰ অত্যন্ত জড়িত। অগ্নি দেৱতাক পূজা কৰে। আটাইতকৈ ডাঙৰ দেৱতাই হ'ল অগ্নি দেৱতা। অগ্নি দেৱতাক পূজা কৰিয়ে বিভিন্ন ধৰণেৰে আমাৰ বিভিন্ন ৰীতি নিয়মত কিন্তু সকলোৱে এই দেৱতাজনক পূজা কৰাৰ এটা প্ৰয়াস কৰে। আজি তাৰ কাৰণে বোকাকতবাসীও ব্যতিক্ৰম নহয়। আপোনালোকো ইয়ালৈ আহিলে আপোনালোকৰ জৰিয়তে। আৰু এটা কথা আপোনালোকে ইয়াত চাব যে আমাৰ থলুৱা উৎপাদিত সামগ্ৰীবিলাক এইবাৰ বিশেষকৈ বিভিন্ন জেগাত বিশেষকৈ মাছ, শাক পাচলি এইবিলাক আমি অন্ধ্ৰপ্ৰদেশ আগতে যেনেকৈ বিহু পাতিবলৈ হ'লে অন্ধ্ৰপ্ৰদেশৰ মাছ গাড়ীখন নাহিলে আমাৰ চিন্তা হৈ যায় যে গাড়ী নাহিব নেকি। আজি 20-25 বছৰ আগতে যিটো পৰিৱেশ আছিল, কিন্তু এই যে থলুৱা মাছেৰে বোকাখাটত সকলোখিনি মানুহে আজি খাব পৰা এটা ব্যৱস্থা হ'ল। যোৱাকালি মই ডিব্ৰুগড়তো DC কোৰ্টৰ আগত 40খন গাড়ীত 40খন এচিয়ে গাড়ী, টাটা এচিয়ে গাড়ীত 40খন গাড়ীত মাছ আনি তাত বিক্ৰী কৰিছে। আৰু গোটেই ডিব্ৰুগড়খনত অতি কমেও 200খন গাড়ীয়ে মাছ বেচে। তাৰমানে মাছত থলুৱা মাছ, তাৰমানে মাছত আমাৰ স্বাৱলম্বী হৈছে, শাক চব্জিত আমাৰ স্বাৱলম্বী হৈছে, কণীৰ ক্ষেত্ৰতো যথাখিনি আজি হৈছে। এই কথাবিলাক ইয়াতে ছিগনিফিকেণ্ট হৈছে যে ভোগালী বিহুত এই কথাটো প্ৰায় ওলাই পৰে। এইখিনি কথাৰে প্ৰত্যেককে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু দুপত দুপে আগবাঢ়ি যাওক এই আশাৰে পুনৰবাৰ সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।